গন্ধিয়াত বৃহৎ সমাৰোহৰ সামৰণি পৰিল শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞৰ। নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত গন্ধিয়া গাঁৱত দেশৰ মংগলৰ বাবে আয়োজিত শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ 9 মাৰ্চৰ পৰা আৰম্ভ হৈ 12 মাৰ্চত সামৰণি পৰে। যোৱাকালিৰ পূৰ্ণাহুতিত 15,000 নাৰিকলৰ আহুতি প্ৰদান কৰে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে। পুৱাৰে পৰা ভক্তৰ সমাগমেৰে মুখৰিত হৈ উঠে দেৱালয়ৰ প্ৰাংগণ। বতৰৰ প্ৰতিকূলতা অগ্ৰাহ্য কৰি সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান, য'ত জনপ্ৰিয় শিল্পী দেৱজিৎ বৰা আৰু নাতাশা নক্ষত্ৰৰ মনোমোহক পৰিৱেশনা থাকে। ৰাতি ৰাতি কথা পাতো সপোনতে সদায় মনৰ মৰম তুমি দিয়া যদি মে জানা তোমাৰে লগৰী চিৰদিন লগৰী অকথাৰ খাবলে। ইয়াৰ উপৰি কেইবাদিনজোৰা আয়োজনেৰে গ্ৰহ দেৱতাৰ পূজা অৰ্চনা, ওজাপালি, নাগাৰা নাম যাত্ৰাভিনয়, ভাগৱত ব্যাখ্যা, ঢুলীয়া প্ৰদৰ্শন আজিকালি চৰকাৰে মহিলাগেলাক যিমান বেনিফিচিয়াৰী দিছে চব মহিলাগেলাক দিয়া কৰিছে। আমাৰ পুৰুষৰ নামেই নাই, পুৰুষৰ কামে নাই। যিমান বেনিফিচিয়াৰী আছে চব মহিলাগেলাক দিয়া কৰিছে। হৈ চৰকাৰে আজিকালি মহিলাগেলাক ডাঙৰ মানুহ কৰিছে, সেৱা কৰিছোঁ। আহি সকল বেয়াৰতো আপোনালোকৰ কথা এটা কওঁ বন্ধুসকল, আমাক লেখিচিঙা বাংলা কৰিছে চৰকাৰে, চিন্তা নকৰিব। হৈ চৰকাৰে আজিকালি যিমান বেনিফিচিয়াৰী আছে চব মহিলাক দিছে। উল্লেখযোগ্য যে প্ৰতি শনিবাৰে দেৱালয়ত নৱগ্ৰহৰ ৰাজহুৱা পূজা হোম অনুষ্ঠিত হয়। লগতে ভক্তসকলে ব্যক্তিগতভাৱে পূজা হোম আগবঢ়াব পাৰিব। নমস্কাৰ, মই শ্ৰী অশোক শৰ্মা, 33তম বাৰ্ষিক শ্ৰী শ্ৰী নৱগ্ৰহ মহাযজ্ঞ পৰিচালনা সমিতিৰ সম্পাদক। আমাৰ প্ৰতি বছৰে ফাগুনৰ শুক্লা দশমীৰ পৰা আমাৰ আৰম্ভ হয় 4দিনীয়া নৱগ্ৰহ মহাযজ্ঞ। এই মহাযজ্ঞত আমাৰ 10,000 আহুতি হয়। প্ৰতি গ্ৰহৰ 1,000কৈ আৰু দ্ৰব্য আহুতি 1,000, মুঠ 10,000 আহুতি হয়। আমাৰ পূৰ্ণাহুতি চতুৰ্থ দিনত হয়। যোৱা 9 তাৰিখৰ পৰা আজি 12 তাৰিখলৈ 4দিনীয়া কাৰ্যসূচীৰে আমাৰ যজ্ঞৰ কাৰ্যসূচী আছিল। আজি 1:43 মিনিটত পূৰ্ণাহুতি আমাৰ সম্পূৰ্ণ হৈছে। আৰু পূৰ্ণাহুতি সম্পূৰ্ণ হোৱাৰ পিছত প্ৰায় 15,000 মানুহে নিজৰ নিজৰ গ্ৰহডোখৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যে মনেদি প্ৰয়াস কৰি থোৱা গ্ৰহবিলাক পৰা মুক্তি পোৱাৰ উদ্দেশ্যে এই আমাৰ যজ্ঞকুণ্ডত গ্ৰহণ নামত নিজ হাতে আহুতি প্ৰদান কৰিছে। আৰু ইয়াত এটা বিশ্বাস আছে, ইয়াত নিজ হাতে আহুতি প্ৰদান কৰিলে মানুহে বিভিন্ন সমস্যাৰ পৰা গ্ৰহডোখৰ পৰা মুক্তি পোৱাৰ এটা হেৰি আছে। ইয়াৰ উপৰিও আমি বৰ দুখিত যে আমি গম পালোঁ যে পৰীক্ষাবিলাক চলি থকাৰ কাৰণে বহুত মানুহ আমাৰ পূৰ্ণাহুতি বা যজ্ঞত উপস্থিত থাকিব নোৱাৰিলে। তেখেতসকলৰ অনুপস্থিতিৰ কাৰণে আমি দুখ প্ৰকাশ কৰিছোঁ। তথাপিও তেখেতসকলৰ যদি মনোকামনা পূৰণ কৰাৰ ইচ্ছা আছে, আমাৰ প্ৰতি শনিবাৰে ইয়াত গ্ৰহ পূজাৰ ব্যৱস্থা আছে। প্ৰতি গ্ৰহৰে পূজা হয়, প্ৰতি গ্ৰহৰ প্ৰতিকাৰৰ ব্যৱস্থা আছে, পূজা হয়। নিজে যদি ইচ্ছা কৰে তেখেতসকলে শনিবাৰে ইয়াত আহি নিজৰ গ্ৰহডোখৰ পৰা মুক্তি কৰাৰ কাৰণে পূজা দিব পাৰে। আৰু বিভিন্ন গ্ৰহডোখৰ পৰা বা অন্যান্য গ্ৰহ পূজাসকলৰ যোগাযোগৰ কাৰণে আমাৰ সম্পাদকৰ লগত আগতীয়াকৈ যোগাযোগ কৰিও পূজাৰ ব্যৱস্থা আছে, কৰিব পাৰে। আমাৰ সেইখিনি সুবিধা ইয়াত আছে। ব্যক্তিগতভাৱে এই দেৱালয়ত পূজা অৰ্চনা কৰাৰ কিবা ব্যৱস্থা আছে নেকি?
ব্যক্তিগতভাৱে পূজা অৰ্চনা কৰাৰ ব্যৱস্থা আছে। আমাৰ প্ৰতি শনিবাৰে ৰাইজৰ পূজা হয়। শনিবাৰত বাহিৰে বাকীকেইটা দিনত আমাৰ পূজাৰ ব্যৱস্থা আছে, কিন্তু আগতীয়াকৈ আমাক যোগাযোগ কৰিব লাগিব, কাৰণ আমাৰ পূজা বুক হৈ থাকে। আমাৰ নৱগ্ৰহ মন্দিৰৰ এটা বৈশিষ্ট্য আছে কি আমি এখন পূজাহে কৰোঁ এজনৰ, আমাৰ একেদিনত আমি দুখন পূজা নকৰোঁ। গতিকে ইয়াত হোম পুৰা বিভিন্ন গ্ৰহৰ আহুতি দিয়াৰ ব্যৱস্থা গোটেইখিনি আছে। আমাক যোগাযোগ কৰিলে একদম বিতং কথাখিনি জানিব পাৰিব। কৃপাপৃষ্ঠ দশৰ পৰা মুক্তি পোৱা বা বিভিন্ন গ্ৰহদশৰ পৰা মুক্তি পোৱাৰ ব্যৱস্থা আছে। আমাৰ হেৰি আছে, মুখ্য আচাৰ্য আছে, তেখেতৰ লগত যোগাযোগ কৰি বা আমাৰ লগত যোগাযোগ কৰি আমি সকলো ব্যৱস্থা কৰি দিয়াৰ ব্যৱস্থা আছে। আৰু ইতিমধ্যে আমাৰ চলি আছে এই পূজা এনেকৈ ৰাইজৰ। আৰু আজি যজ্ঞৰ এইকেইদিন আমাৰ পূজা চলা নাই, অহা কালি পৰহিমানৰ পৰা আৰু আমাৰ ব্যক্তিগতভাৱে পূজা আমাৰ বুক হৈ আছে, সেই পূজাবিলাকো সম্পন্ন কৰিম। আমাৰ ঢুলীয়া, যাত্ৰাভিনয়, সাংস্কৃতিক সন্ধিয়া, তাৰপিছত নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, এইবিলাক অনুষ্ঠান আমাৰ শেষ হৈ গ'ল। ঢুলীয়া প্ৰদৰ্শন হ'ব। ঢুলীয়া প্ৰদৰ্শনৰ পিছতেই আমাৰ অসম বিখ্যাত গায়ক তথা কৌতুক গোষ্ঠী সকলে ইয়াত তেখেতৰ গায়ক কি দেৱজিৎ তেখেতে তেখেতসকলৰ অনুষ্ঠান পৰিৱেশন কৰিব। আমাৰ সাংস্কৃতিক সন্ধিয়া দেৱজিৎ বৰা কৰিব, আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আগতে এটা কৌতুক গোষ্ঠী আছে, তেখেতসকলে কৌতুক আৰম্ভ কৰিব। হয়, সঁচাকৈ মই এই নৱগ্ৰহ যজ্ঞত প্ৰত্যেক বছৰে আহুতি প্ৰদান কৰোঁ, আৰু মই নিজৰ যিখিনি জানো যে বিশ্ব শান্তিৰ কাৰণে এই নৱগ্ৰহ যজ্ঞখন আমাৰ ইয়াত গন্ধিয়াত পতা হয়, আৰু প্ৰত্যেক জেগাতে এনেকৈ পাতে। আৰু সঁচাকৈ এটা ভাল বহুত এটা আধ্যাত্মিক এটা অনুভৱ সঁচাকৈ হয় নৱগ্ৰহ যজ্ঞত। বিশেষকৈ প্ৰত্যেক বছৰ মই আহোঁ, আৰু আশা কৰোঁ এই যজ্ঞৰ ফলত যিবোৰ ধোঁৱা নিৰ্গত হয়, সেই ধোঁৱাই যাতে গোটেই বিশ্বখন শান্তি বিৰাজ কৰে গোটেই বিশ্বখনত, আৰু সকলোৰে জয়ময় হয়। পশ্চিম নলবাৰীৰ পৰা তিলোচন শৰ্মাৰ ৰিপৰ্ট, বাৰ্তা এপিজেড।